हरित कसेगा খেতিয়কৰ এতিয়াই মজা হয় যে হাল বোৱাৰ সময়ত মাছ ধৰিবলৈ পাওঁ ফাইনেলি শেষ হৈ গ'ল গাইজ যোৱা বছৰ পানী বহুত আছিলে এবাৰ কিন্তু পানী একদম লিমিট মই আৰু এতিয়া গা ধুৱাই দিছোঁ গৰু হালকেইটাক গা ধুৱাই দিয়া হৈ গ'ল এতিয়া গৰু মালিকে ধুই আছে যোৱাকালি এয়া ট্ৰেক্টৰ মাৰি শেষ হৈ গ'ল হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক স্বাগত কৰিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ গাইজ আজি হৈছে মোৰ পথাৰত ট্ৰেক্টৰ লগাম তো সেই গতিকে এতিয়া ট্ৰেক্টৰ লৈ গৈ আছোঁ এইফালে আমাৰ ড্ৰাইভাৰ চাহাব গুড মৰ্নিং এইফালে আমাৰ অভি ওলমি গৈ আছে আমাৰ টেংকে ভাই এইয়া গাইজ তো গাইজ এতিয়া হৈছে খেতিৰ সময় খেতিৰ ছেশ্যন তো ধুমাধুম চবফালে ধান লগাই গৈ আছে আৰু লগত ট্ৰেক্টৰ মাৰি গৈ আছে তো পাইছে গাইজ हरित कसेगा तो गाइस भैया रेडी हो गया अभी एकदम हाँ ड्राइवर की ट्रेन चलाई আছে ইঞ্জিন গৰম কৰি আছে তো ৰেডি হৈছে এতিয়া হাল বাবলৈ এইয়া দেখিব পাইছে ঐ দাদা কি মাছলি নাই ধৰবে নেকি ধৰব हाँ चलो रेडी हो जा हाँ चलो चलो तो गाइस महाभारत शुरू हो गल एया देखिब पाइसे हाल बाई गई আছে इया আৰু লগত খেতিয়কৰ এতিয়াই মজা হয় যে হাল বোৱাৰ সময়ত মাছ ধৰিবলৈ পাওঁ এয়া মাছ আৰু ইয়া টোপলা ইয়াত আছে সবফালে মাছ ধৰি গৈ আছে এয়া এটা মাছ খেলি আছে এয়া এয়া গাইস এয়া পুঠি মাছ ইয়াত ওলাইছে ইয়াতো পুঠি মাছ আৰু লগত গৰৈ মাছ ধৰি আছো গাইস এইয়া এইফালে এটা মাছই মাছ তো গাইজ গুড মৰ্নিং নেক্সট ডে যোৱাকালি এয়া ট্ৰেক্টৰ মাৰি শেষ হৈ গ'ল তো এতিয়া পাটা মাৰি আছে পাটা মাৰি এইফালে ধান লগাই গৈ আছে এয়া গাইজ দেখিব পাইছে আজি যেনেকা হ'লেও শেষ কৰিব লাগিব বুলি ভাবিছোঁ কিন্তু কি হয় এতিয়া ক'ব নোৱাৰি এইফালে আমাৰ 56 বান্দৰো পুৰা পাটা মাৰি গৈ আছে ধুমাধুম আৰু এইফালে আমাৰ টেংকে ভাই কঠীয়া নি আছে হেল্ল' বুলি কৈ দে জোৰছে অঁ বঢ়িয়া তো ধুমাধুম এয়া ধান লগাই গৈ আছে আৰু চ' গাইজ আজি 10-15 জনমান পুৰা হাউদি লগাইছোঁ তো চাওঁ কি হয় আজি শেষ কৰিবলৈ পাৰি নে নোৱাৰি তো ধুমাধুম কাম লাগি গৈ আছে এইফালে আমাৰ 56 जोर से हेलो बोल दे रे हेलो हाँ तो धुमाधुम भैया धुमाधुम लग रहा है मोई पाटा मार रहा है हाँ तो गाइस যোৱাকালি ট্ৰেক্টৰ মাৰিছিলে ট্ৰেক্টৰ মাৰিলে কি হয় সেইটো ফিনিশিংটো ইমান ধুনীয়া থাকে ন এই দেখিব পাইছে হাবি ওলাই আছে এই হাবি তো এই হাবিটো ঢাকিবলৈ হ'লে এনেকুৱা মই পাটা মৰা হয় তাৰ পাছত ধান ধুলে মানে হাবি উলিয়াবলৈ হাবি পটককৈ নোলায় মানে সেইকাৰণে পাটা মাৰি গৈ আছে মই মাৰি গৈ আছে আমাৰ 56 এইয়া হয় 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 ধুনীয়াকৈ এয়া চাওক ইয়াৰ ফিনিচিং চাওক আৰু ইয়াৰ ফিনিচিং চাওক একদম মজা ধুনীয়া এফালে আমাৰ পেকে কাকা অঁ পুৰা ডাইৰেকশ্যন দি আছে পুৰা এনেকা হৈ গ'ল ন পুৰা এনেকা সেইটো যোৱাকালি কাকা কাকাটো নহ'ব ন এইটোতো লাগিবই অঁ এইটো অঁ অঁ তো গাইজ এবাৰ নহয় এই মই এতিয়া এই ফাকেদি মাৰিছে এতিয়া আকৌ এনেকুৱাকৈ এই ফাকে আকৌ মাৰিব লাগিব তেতিয়াহে ধুনীয়াকৈ ফিনিচিংটা হ'ব কেনেকুৱা বোকাত খোজকাঢ়ি কেনেকুৱা লাগিছে একদম নকবা একদম ফিলাবোৰ বহুত বিগ ন ৰাতি শুবলৈ নাপায় চিন্তাও হ'ব বিষৰ দাবাইটো লাগিব নেকি বিষৰ দাবাইটো নেলাগে মোকে হয় নেকি অঁ টেবলেটখন হ'লে হৈ যাব টেবলেট হ'লে হৈ যাব ন আচ্ছা আৰু বতৰটো গৰম হৈ থাকে হয় 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 সেইকাৰণে আজি দিনটো বহুত ভাল হৈ আছে হয়
হ'বলৈও ভাল লাগিছে হ'বলৈও ভাল লাগিছে ন পটা মাৰিবলৈও ভাল লাগিছে ফুটিও লাগিছে ধান লগাকেইটা ধান লগাই আছে মই মাহকেইটা মাৰি আছো ধুমাধুম কাম চলি আছে ন ঠিক আছে চ' গাইজ পথাৰৰ পৰা আহিলোঁ পথাৰত কি কাম কেনেকৈ কি চলি আছে এক পাক চাই থৈ আহিলোঁ আৰু আজি ধুমাধুম হাউৰি লাগি আছে হাউৰি লাগিছে যদি মাংস খুৱাবই লাগিব তো অসম ট্ৰেক্টৰ নহয়খিনি এয়া ব্ৰইলাৰ দেখিব পাইছে গাইজ এয়া দুইটা আছে 4.5 কেজি ব্ৰইলাৰ এতিয়া মই চফা কৰিম তো চফা কৰি মেলি তাৰপাছত বনোৱা মানুহ বেলেগ থাকিব মোৰ কাম আছে চফা কৰি মেলি কাটিং কৰি শেষ ব্ৰইলাৰ চফা কৰি দিয়া হ'ল চফা কৰি মেলি কাটি মেলি শেষ এতিয়া বনাব আমাৰ চিষ্টাৰ তেখেতে বনাব আৰু গাইছ এইফালে কঠীয়াবাৰী আপোনালোকক আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ কঠীয়াবাৰীটো তো এয়া কঠীয়া উঠাই আছে আৰু এইখিনি হৈ গ'ল যোৱাবাৰ ইয়াক লগাই দিয়া হৈ গ'ল আৰু বৰ্তমান এতিয়ালৈকে গ্ৰীণ হৈ গ'ল এয়া দেখিব পাইছে আৰু এইফালে ধুমাধুম উঠাই গৈ আছে আৰু এতিয়া কঠীয়া এইফালে আমাৰ বিনোদ খান্না মতা মাইকী লাগি আছে আৰু এইফালে আমাৰ নানী গাইছ উপায় নাই আৰু খেতি ছিজন আৰু ধুমাধুম কৰিবই লাগিব চ' গাইছ গৰুৰ মৈ পাতা মৰা কাম শেষ হৈ গ'ল তো গতিকে ইয়াত মই গা ধুৱাই আছোঁ গৰুকেইটা যিটো গাত বোকা লাগি থাকে সেই বোকাবোৰ থাকিলে মানে সিহঁতি শান্তি নাপায় সেইকাৰণে কামো হৈ গ'ল এতিয়া শেষত অন্তিমত আৰু এতিয়া গা ধুৱাই দিছোঁ এতিয়া অলপ ঠাণ্ডাও পৰিছে এইয়া বঢ়িয়া এফালে গৰু মালিককো ধুৱাই দিম নেকি ভাবি আছোঁ কষ্টও কৰিলে অন্তিমত এতিয়া গাও ধুই ল'লে এয়া গাইছ বেলেগ দিনা আকৌ মাতিলে গৰুকেইটাও ফূৰ্তি হ'ব যে গা ধুৱাই পঠাই বুলি ক'ব স্বাস্থ্য বেছি ভাল আছে ন মাৰিছে দাগটো দেখা মাৰিছে এক দুই চাট নিদিলে নহ'ব ন আকৌ হৈ যায় চ' গাইছ গৰু হালকেইটাক গা ধুৱাই দিয়া হৈ গ'ল এতিয়া গৰু মালিকে ধুই আছে তাৰ ওপৰ বাকলিটো ধুই আছে ভিতৰটো পাছতহে ধুবি এতিয়া গৰমৰ পৰা আহিছে দিগদাৰ আছে অকল জ্বৰ বুখাৰ হৈ গ'লে চেচচোন আকৌ এতিয়া চাওক গাইছ গৰুকেইটা কিমান ফ্ৰেছ হৈ গ'ল গৰু মনৰ ৰংটো চাওক অহা বছৰ হায়াৰত যাব ন এইটোৱে হয় আমি কামো কৰাব লাগিব তেওঁবিলাকক খুৱাবও লাগিব সেনেকুৱাই আৰু মৰমো এনেকুৱাই কৰিব লাগিব লগত হাল বোৱাৰ পাছত গা ধুৱাই দিব লাগে মোৰ গৰু হাল আছিলে ইয়াতকৈ ডাঙৰ ডাঙৰ আছিলে আমাৰ চাপনে জানে কিমান ডাঙৰ আছিলে তো তেওঁ বেছি ডাঙৰ হ'লে মানে খুৱাবলৈ নোৱাৰি সেইকাৰণে বুলি বিকি দিলোঁ বিকি দিয়াৰ পাছত এতিয়া কষ্ট হৈছে গৰু নাই চাওক গাইছ এতিয়া গৰু বেলেগৰ হায়াৰ আনিবলগীয়া হৈ গ'ল এনেকুৱা বিপদ পৰিছে এতিয়া চ' গাইছ যি হওক নহওক মই আমাৰ ব্ৰেণ্ডটো দাক আমি এইটোৱে ক'ম আৰু থেংক ইউ বহুতখিনি কাম সহায় কৰি দিলে আজি বহুত বহুত ধন্যবাদ নহ'লে বহুত কষ্ট হ'ব আছিলে হাবিকেইটা গোটেই সি চেপি মাৰি পেলালে হয় হয় চ' গাইছ এইফালৰ তিনিটা দুবা শেষ হৈ মেলি আহি এতিয়া ইয়াত লগাই গৈ আছে এয়া দেখিব পাইছে আজি ৰোৱনী কমটি ক'লেও 15-20জনমান হ'ব আজি তো মই ভাবিছিলোঁ আজি শেষ নহ'ব বুলি চ' গাইছ ফাইনেলি আজি মোৰ শান্তি হ'ব আৰু এয়া দেখিব পাইছে গাইছ মজা একদম লগাই গৈ আছে আৰু যোৱা বছৰ পানী বহুত আছিলে এবাৰ কিন্তু পানী একদম লিমিট দেখিব পাইছে গাইছ অন্তিম দুবা তো গাইছ বল খেলোঁতে বল উঠাবলৈ কাৰণে লাগে বল বয় এতিয়া কঠীয়া নিয়া বল বয় কঠীয়া বয় এইটোৱে দেখিব পাইছে সি কঠীয়াকেইটা জেগা জেগাত য'ত য'ত পঞ্চাব লাগে সি পঞ্চায় দেখিছে গাইছ এইটো আজিৰ কঠীয়া বয় দেখিব পাইছে আমাৰ টেংকে ভাই একদম বঢ়িয়া কাম কৰোঁ একদম মজ আছে চ' গাইছ ফাইনেলি শেষ হৈ গ'ল গাইছ এয়া দেখিব পাইছে এতিয়া আপোনাৰ সময় হৈছে 1 বাজিলে আৰু এতিয়া কাম কৰিছিলে শুৰু হৈছিলে ধান লগোৱা কাম 8টাৰ পৰা এতিয়া 8টাৰ পৰা 1টালৈকে কাম কৰিছে আজি 4 দুবা লগাই দিয়া হৈ গ'ল আজি আমাৰ মাজত ৰোৱনী এয়া দেখিব পাইছে নতুনকৈ আহিছে এইফালে নমু বোৱাৰী দুইটা আছে আৰু লগত ময়ো আছিলোঁ গাইছ পেটটো বহুত দূৰ কান্দিছে ন উপায় নাই এতিয়া যাব লাগিব আৰু কীৰ্তন গাবলৈ এয়া বাগান ফালি ফালি গৈছে মাইকীকেইটা এনেকুৱা ৰাস্তা বনাই গৈছে নহয় মুকলি কৰি গৈছে ক্লিয়াৰ হৈ গ'ল ন মই ভবা নাছিলোঁ আজি শেষ হ'ব বুলি ফাইনেলি শেষ হৈ গ'ল আৰু হয় আৰু যিমানজনো আহি দিছে আপোনালোকক
মই অন্তৰেদি থেংক ইউ ধন্যবাদহে জনাইছোঁ। আৰু দেখিব পাইছে গাইজ আজিৰ বতৰ একদম মজা। যেনেকুৱা বতৰ আমাক বহুত চাথ দিলে ন দাদা, একদম মজা। ফে হৈ যাব আছিলে আজি। চ' গাইজ এতিয়াৰ সময় হৈছে ভোজন কা সময় হে গাইজ। এয়া ধুমাধুম আজি হাউৰি এইফালে ভজি দেই, চৰম নাই কৰ দেই। এই ধুমাধুম খাই আছে আৰু গাইজ মোৰো বিৰাট ভোক লাগিছে, এতিয়া খাই ল'ব লাগিব। চ' গাইজ আজিৰ পৰা আৰু আজৰি হৈ গ'লোঁ আৰু এতিয়া তো ভাত পানী খাই দিলোঁ আৰু খাই মেলি এতিয়া আৰু অলপ জাগুন বজাৰ গৈ আহোঁ, তো অলপ কাম আছে। তো আশা কৰিছোঁ আজি আপোনালোকে মোৰ এই ব্লগটো চাই সকলোৱে এনজয় কৰিছে বুলি। তো আজিলৈ ইমানে, নেক্সট ব্লগত লগ পাম। টাটা বাই বাই, লাভ ইউ।